হাই, বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। দেখিছে আপোনাৰ নিচলা মাছত আমি সৰিয়হ আদা নহৰু পেষ্ট কৰি ৰাখিছিলোঁ। এইখিনি পূৰা ধুনীয়াকৈ আমি মাখি ল'ম। দেখিছে জিৰা পাউডাৰ দি দিলোঁ, তাৰপিছত হালধি দি আমি সেইখিনিৰ পৰা মিক্স কৰি ল'ম। গোটেইখিনি ধনিয়া পাউডাৰ দি এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি মানে বহুতে মিক্স কৰি ল'লোঁ। তাৰপিছত আমাৰ সৰিয়হ তেল এতিয়া আমি ঢালিম। সৰিয়হ তেল দেখিছে ঢালিছোঁ। এইখিনি আৰু এবাৰ মিক্স কৰিম আমি। মিক্স কৰি দেখিছে, এইটো মোৰ ফ্ৰেণ্ড হয়, মিক্স কৰি আছে। তাৰপিছত আমি নিমখ দিয়া নাই, এবাৰ নিমখ এড কৰি দিম অলপমান, সোৱাদ অনুসাৰে নিমখ দিলোঁ। তাৰপিছত এইখিনি মিক্স কৰি ৰঙা জলকীয়া এড কৰি দিছোঁ। দেখিছে, আৰু এবাৰ কালি জিৰা দিছোঁ। কালি জিৰা দি পূৰা হেৰি কৰি দিছোঁ, মিক্স কৰি দিছোঁ। এতিয়া খাই মানে খুব ভাল লাগে। আপোনালোকে চাগে কুকাৰত খাই পোৱা নাই, কলপাতত খাই পাইছে। আমি কুকাৰত দিছোঁ। কুকাৰত দি দেখিছে অকণমান পানী এড কৰি দিছোঁ। তাৰপিছত এটা চিটি মাৰিলে আমি নমাই দিম। এই যে কুকাৰটো বন্ধ কৰি এটা চিটিৰ মাজত দেখিছে, আপোনালোকক দেখাই আছে এটা চিটি মাৰা। দেখিছে ইমান ধুনীয়া কালাৰ আহিছে। আপোনালোকেও ৰান্ধি খাব পাৰে, কুকাৰত ভাপ দি কিনি খাব পাৰে, বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰক। এয়াই মোৰ সৰু মিনি ব্লগ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকে ট্ৰাই কৰিব পাৰে। ঠিক আছে, আজিলৈ বাই বাই।